নমস্কাৰ স্বাগতম জনাইছো এয়া হল আফটাৰনুন এক্সপ্ৰেছ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি এনএলএফবিৰ মুৰব্বী এম বাথাই কৰিব আত্মসমৰ্পণ অৰুণাচল সীমান্তৰে অসমত প্ৰৱেশ বাথাৰ সীমান্তৰ ঘন জংঘলেৰে বাথাই প্ৰৱেশ কৰে অসমত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে 10 লাখ টকা ঘোষণা কৰিছিল বাথাৰ শিৰৰ মূল্য এনএলএফবিৰ সকলো নেতাকেইটাৰে বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰাৰ কথা মাজবাটত আৰক্ষী প্ৰশাসনৰ সন্মুখত কৰিব আত্মসমৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিটিচিৰ সিএম প্ৰমোদ বৰুৱে ইতিমধ্যে বাথা আৰক্ষী থানাত আহি উপস্থিত হৈছে আৰু আত্মসমৰ্পণৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আজি এনএলএফবিৰ মুৰব্বী এম বাথাই কৰিব আত্মসমৰ্পণ আৰু অৰুণাচল সীমান্তৰে ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে বাথাই সীমান্তৰ ঘন জংঘলেৰে বাথাই প্ৰৱেশ কৰে অসমত ইতিমধ্যে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে 10 লাখ টকা ঘোষণা কৰিছিল বাথাৰ শিৰৰ মূল্য কিছু দৃশ্য বৰ্তমান টিভিৰ পৰ্দাত আমি আপোনালোকক দেখুৱাইছো এনএলএফবিৰ সকলো নেতাকেইটাৰে আত্মসমৰ্পণ কৰাৰ কথা আছে আৰু সেই আত্মসমৰ্পণৰ বাবে সকলো যেন ওলাই আহিছে মাজবাটত আৰক্ষী প্ৰশাসনৰ সন্মুখত এই আত্মসমৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথ আছে ফোন লাইনত ৰিপুঞ্জয় আৰু কি আপডেট আছে আপোনাৰ লগত হয় প্ৰাঞ্জল কিছু সময় আগতে বাথা হৈতে প্ৰায় 20 জন সদস্য যি লালপানী থানাত আহি উপস্থিত হৈছে আৰু এই গোটেই গ্ৰুপটো চিকাৰীডাঙাৰ পৰা আনাৰ নেতৃত্ব লৈছিলে ভাস্কৰজ্যোতি মহন্ত পাৰ্থসাৰথী মহন্ত লগতে ওদালগুৰি জিলাৰ আৰক্ষীৰ অধীক্ষক আৰু এই মুহূৰ্তত প্ৰমোদ বড়োৰ লগতে বিভিন্ন বিটিচিৰ কাৰ্যবাহী সদস্যৰ লগতে তেওঁলোক আহি উপস্থিত হৈছে কিছু সময় পিছতে তেওঁলোকে সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু ইতিমধ্যে যিহেতু বহু পাহাৰৰ দুৰ্গম অঞ্চলৰ পৰা তেওঁলোকে খোজকাঢ়ি আহিছে গতিকে তেওঁলোকে কিছু সময়ৰ কাৰণে প্ৰায় 25 জন সদস্যই জিৰণি লৈছে আৰু কিছু সময়ৰ পিছতে তেওঁলোকক লৈ সংবাদ মাধ্যমক সম্বোধন কৰিব কিবাকৈ আপুনি কোনোবা সদস্যৰ কেডাৰৰ বা আৰক্ষীৰ কোনোবা লোকৰ মন্তব্য সংগ্ৰহ কৰিব পাৰিছে হয় হয় প্ৰাঞ্জল কিছু সময় পিছতে মই সেই দৰ্শকৰ বাবে আগবঢ়াম যি তেওঁলোকে পাহাৰৰ দুৰ্গম পাহাৰৰ পৰা তেওঁলোকে নামি আহিছিলে আৰু সেই সময়তে মই তেওঁলোকৰ যি ভাষ্য কিছু সামান্যতম ভাষ্য তেওঁলোকৰ পৰা মই সংগ্ৰহ কৰিছিলো আৰু কিছু হৈছে 5-10 মিনিটৰ পিছতে হয়তো মই সেইখিনি তেওঁলোকৰ আমাৰ দৰ্শকৰ বাবে আগবঢ়াব পাৰিম নিশ্চয় আমি সেইখিনি আগবঢ়াম দৰ্শকসকলৰ বাবে কিন্তু কি কৈছে তেওঁলোকে প্ৰতিক্ৰিয়া কি প্ৰকাশ কৰিছে আপোনাৰ সন্মুখত তেওঁলোকে এটাই কথা কৈছে বাথাই এটা কথা কৈছে যে চৰকাৰে যি শান্তি আলোচনা বিচাৰিছে তেওঁলোকে যি বহুখিনি শান্তি ঘূৰি আহিব লাগে তেওঁলোকে শান্তি বিচাৰিছে আৰু তেওঁলোকে সেই শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি তেওঁলোকে আজি পাহাৰৰ যি দুৰ্গম জংঘলৰ পৰা তেওঁলোক এই হেৰিলৈ ওলাই আহিছে প্ৰমোদ বৰুৱে ইতিমধ্যে এই সমগ্ৰ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু এটা নতুন যুগৰ সূচনা হ'বলৈ গৈ আছে বুলি তেওঁ কৈছিল নহয় জানো হয় হয় এটা কথা ক'ব লাগিব নিশ্চিতভাৱে যিহেতু এনডিএফবিয়ে যেতিয়া আত্মসমৰ্পণ কৰিছিলে সেই সময়ত বড়োভূমিত কোনো উগ্ৰপন্থী সংগঠন নাছিলে কিন্তু তেওঁলোকৰ কিবা মতৰ বিভেদ হৈ হয়তো বাথাৰ লগতে বস্তুকে আৰম্ভ কৰি প্ৰায় বহু কেইজন সদস্য আকৌ তেওঁলোকৰ যি চুক্তি আছিলে হয়তো সেই চুক্তিসমূহ তেওঁলোকৰ ভালদৰে ফলপ্ৰসূ নোহোৱাৰ বাবে হয়তো তেওঁলোকে ঘন জংঘললৈ আকৌ গৈছিলে প্ৰায় 8 মাহৰ পৰা 10 মাহৰ আগতে কিন্তু তেওঁলোকে যিহেতু তেওঁলোকক সকলোখিনি চুক্তি বুজাই দিয়া হ'ল যাতে তেওঁলোকে আকৌ ঘূৰি আহিছে তেওঁলোকৰ সেই চুক্তিসমূহ পুনৰ নিৰীক্ষণ কৰা হ'ব বা তেওঁলোকৰ যিকোনো সংস্থাপন তেওঁলোকক দিয়া হ'ব আৰু সেই চুক্তি মৰ্মে হয়তো তেওঁলোক আহিছে আৰু বহু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যদি এনএলএফবিয়ে আজি তেওঁলোকৰ যি আত্মসমৰ্পণ কাৰ্যসূচী সমাপন কৰে তাৰ পিছতে কিন্তু বড়োভূমিত কোনো উগ্ৰপন্থী সংগঠন নোহোৱা হ'ব আৰু নিশ্চিতভাৱে বড়োভূমিলৈ এক শান্তি প্ৰক্ৰিয়া কৰি আহিব ধন্যবাদ জনাইছো ৰিপুঞ্জয় আপুনি সংগ্ৰহ কৰা ভাষ্যবোৰ কিছু সময়ৰ পাছত আমি শুনাম কিন্তু ইতিমধ্যে শেহতীয়া আপডেট আপোনালোকক জনাইছো আত্মসমৰ্পণ অনুষ্ঠান হৈ গৈছে আৰু এম বাথাৰ সৈতে যি কেইগৰাকী কেডাৰ আছে এনএলএফবিৰ তেওঁলোকে কিছু জিৰণি লৈছে আৰু কেইটামান মুহূৰ্তৰ পাছত সংবাদ মাধ্যমক সম্বোধনো কৰিব যদি আমি সম্ভৱ হয় সেই মুহূৰ্তটো বিশেষ সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াম কিন্তু এয়া দৃশ্য আপোনালোকে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে ইতিমধ্যে আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ হৈ গৈছে আৰু আত্মসমৰ্পণ কৰিছে এনএলএফবিৰ মুৰব্বী এম বাথাই অৰুণাচল সীমান্তৰে অসমত প্ৰৱেশ কৰিলে বাথাই সীমান্তৰ ঘন জংঘলেৰে বাথাই প্ৰৱেশ কৰিলে অসমত ইতিমধ্যে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে 10 লাখ টকা ঘোষণা কৰিছিল বাথাৰ শিৰৰ মূল্য এনএলএফবিৰ আন বহুকেইগৰাকী নেতাকেইটাৰেও একেলগে আত্মসমৰ্পণ কৰিছে পলাশবাৰীৰ সদিলাপুৰৰ নিৰুদ্দেশ হৈ থকা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মহাবাহু ব্ৰহ্মপুত্ৰত উপঙি থকা মৃত অৱস্থাত উদ্ধাৰ 6 বছৰীয়া কৌশিক কলিতা অপহৰণ কাৰ্য বুলি ভাবিছিল ভুক্তভোগীৰ পৰিয়ালে ঘটনাস্থলীত উপস্থিত পলাশবাৰী আৰক্ষী
কেইবাদিনো হৈ গ'ল এই ঘটনাৰ আৰু ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ অৱশেষত পলাশবাৰীৰ সদিলাপুৰত নিৰুদ্দেশ হৈ থকা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মহাবাহু ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে 6 বছৰীয়া কৌশিক কলিতাক প্ৰথমে অপহৰণ কাৰ্য বুলি ভাবিছিল ভুক্তভোগী পৰিয়ালে কিন্তু এতিয়াও সমগ্ৰ ঘটনাৰ ৰহস্য মাৰ যোৱা নাই ঘটনাস্থলীত পলাশবাৰী আৰক্ষী আজি উপস্থিত হয় ৰহস্য ঘন হৈ আছে এই সমগ্ৰ ঘটনা এতিয়াও এইটো পুলিচ ভয়ৰ কাৰণে বিচাৰা কৰলা সেইটো তাৰমানে এইটো হেৰি হ'ল মানুহটো মানে কোনে মাৰিলে কোনে কি কৰিলে তাক মাৰি পিনে পেলাই দিছে কোনে কৰিলাটো গম পোৱা নাই মই আকৌ গতিকে এটা দেখা দেখি কথা আৰু এনে হে ক'ব নোৱাৰোঁ আৰু কায়নে কি কৰিলা আৰু প্ৰায়তো এটা নিৰীক্ষণ ঠাই হ'ল দেচোন এতিয়া বৰ্তমান বেলেগ কথা আৰু ভবাৰ সময় নাই আৰু অপৰাধ বুলি ভাবিছিলোঁ আৰু যি দেশত কোৱা হৈছিল সেই দেশৰ হেংকে আছে আৰু এইটো নাকচ হ'ল কোনোবাই মাৰি পেলাই দিছে এইটো মাথাত আঘাত হৈ আছে কলা হৈ আছে আৰু তাৰ মাৰি বুঢ়ীত পেলাই থৈছিল তাৰপিছত ৰাতিৰ ভিতৰত তাক পানীত পেলাই দিছে নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনীকাৰী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি পৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আহক আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনীকাৰীখন আজি ক'ত আছে চাওক আজি হ'ল 22 জুলাই 2021 নাসিক জানুৱাৰী তেলেগাঁও দিন্দৰি গুণ্টুৰ এনামাদালা নদীম পালেম এইসমূহ অঞ্চল ভ্ৰমণ কৰি ফুৰিছে কেইবাটাও অঞ্চল ভ্ৰমণ কৰি ফুৰিছে সঞ্জীৱনীকাৰীয়ে আৰু সকলোৰে মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আছে নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ এই সঞ্জীৱনীকাৰী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আহক আমাক সকলোৱে সহযোগ কৰক আজি 22 জুলাই আজিৰ দিনটোত আমাৰ কেইবাখনো গাড়ীয়ে কেইবাটাও অঞ্চল পৰিভ্ৰমণ কৰি ফুৰিছে আমি কৈছোঁ নাসিক জানুৱাৰী তেলেগাঁও দিন্দৰি গুণ্টুৰ এনামাদালা নদীম পালে এইসমূহ অঞ্চলত আছে আমাৰ গাড়ীসমূহ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে পেট্ৰল ডিজেলৰ মূল্য শিৱসাগৰত বৃহস্পতিবাৰে প্ৰতি লিটাৰ স্পীড পেট্ৰলৰ মূল্যই সেঞ্চুৰী স্পৰ্শ কৰে শিৱসাগৰত বৃহস্পতিবাৰে 1 লিটাৰ নৰ্মেল পেট্ৰলৰ মূল্য হৈছেগৈ 98.91 টকা আৰু প্ৰতি লিটাৰ এক্সট্ৰা প্ৰিমিয়াম পেট্ৰলৰ মূল্য হৈছে 102 টকা 25 পইচা সেইদৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্য 90 টকা 40 পইচালৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেল ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বৃদ্ধি হৈছে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য শীঘ্ৰে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস নকৰিলে কৰোনা কালতো ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ বিভিন্ন দল সংগঠনৰ অধিক জনাব আমাৰ সাংবাদিক প্ৰদীপ গগৈয়ে ৰাজনৈতিক দল আৰু অন্যান্য জাতীয় সংগঠনসমূহৰ প্ৰতিবাদৰ পিছতো বাঢ়িয়ে আছে পেট্ৰল ডিজেলৰ দাম শিৱসাগৰত আজিৰ দিনটোত এক্সট্ৰা প্ৰিমিয়ামৰ প্ৰতি লিটাৰ পেট্ৰলৰ দামে শতকৰ স্পৰ্শ কৰিছে আৰু প্ৰতি লিটাৰ সাধাৰণ পেট্ৰলৰ দাম 98.25 পইচা হৈছেগৈ এয়া হয় কিমান আজিৰ দিনটোত কেনেকৈ তেলৰ দাম আছে 98.91 আপোনাৰ ডিজেল দাম হ'ব 90.40 এক্সট্ৰা প্ৰিমিয়াম 102 টকা 25 পইচা হয় এয়া শুনিলে পেট্ৰলৰ ডিজেলৰ অত্যাধিক দাম বৃদ্ধিৰ লগে লগে দল সংগঠনসমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমাৰ ওচৰত আছে ইয়াৰ এগৰাকী গ্ৰাহক তথা আৰু জাতীয় সংগঠনৰ সৈতে জড়িত বিষয়ববীয়া কি ক'ব পেট্ৰল ডিজেলৰ দাম বাঢ়িয়ে আছে না আসল কথাটো হৈছে আমাৰ অসমীয়া দেখা কথা আছে যে গৰু আগত টুকাই বাই বোলে হিং জুকাই ঘাঁহ খায় আজি অসমীয়া মানুহবিলাকৰ অৱস্থাও সেইটো হৈছে
আমাৰ অসমৰ আমি মানুহবিলাকে আমাৰ সমস্যাবিলাকৰ কথা আমি যিমানে চৰকাৰক আমি অৱগত কৰিছোঁ চৰকাৰখনৰ কিন্তু শুনিবলৈ কোনো সময় নাই তেওঁলোকে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই আমি যদি মূল্যবৃদ্ধিৰ কথা কওঁ তেওঁলোকে গৰু গাহৰিৰ কথা কয় আপোনালোকে মন কৰক আজি দুদিনমানৰ আগত আমি সামাজিক মাধ্যমৰ জৰিয়তে বা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমত এই অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি বিভিন্ন আমি কথা আমি অৱগত কৰিছিলোঁ সেই মুহূৰ্তত কিন্তু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এটা কথা কৈছে যে কাম বন নকৰি বোলে কিনি খালে মূল্যবৃদ্ধি হ'ব গতিকে মই বিশ্বজিৎ দৈমাৰী মহোদয়ক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা সুধিব বিচাৰিছোঁ যে মই আৰু ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু কেবিনেট বৈঠক সন্দৰ্ভত সংবাদ পেল কেশৱ মহন্তৰ আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম যেহেতু আজি কেবিনেট বৈঠক অনুষ্ঠিত হ'ল আৰু কেবিনেট বৈঠক সন্দৰ্ভত বা কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেইখিনি সদৰি কৰিব মন্ত্ৰী কেশৱ মহন্তই কিছু সময়ৰ পাছতে আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াম সম্ভাৱনা আছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ইতিমধ্যে কেবিনেট বৈঠক সমাপ্ত হৈছে আৰু ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাছত সংবাদ পেল সম্বোধন মন্ত্ৰী কেশৱ মহন্তৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ মানুহৰ হাতত একশূন্যা পট্টা আছে বা আগৰ টৌজিবাহী খাজানা দিয়াৰ ৰচিদখন আছে আৰু বনাঞ্চলসমূহত যিবিলাকত ফৰেষ্ট ৰাইট এক্ট মতে যিসকল কৃষক মানে তেওঁলোকে ফৰেষ্ট ৰাইটটো পোৱাৰ কাৰণে টাইটেল পোৱাৰ কাৰণে যোগ্য কিন্তু কাগজখন তেওঁলোকে পোৱা নাই এই নথি পত্ৰখিনি নথকাৰ কাৰণে তেওঁলোকে PM কিষাণৰ পৰা বঞ্চিত হৈ আছে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে একশূন্যা পট্টাখন আৰু টৌজিবাহী পট্টাখনো এই কিষাণ কৃষক নিধিৰ ধন পোৱাৰ কাৰণে এইখিনিও বিবেচিত হ'ব লগতে ফৰেষ্ট বনাঞ্চলৰ অধিকাৰ আইনৰ অধীনত যিসকল যোগ্য বিবেচিত হৈছে যিসকল ইলিজিবল ফৰেষ্ট অধিকাৰ আইন পোৱাৰ অধিকাৰ আইনৰ অধীনত অধিকাৰ পোৱাৰ কাৰণে যিখিনি যোগ্য খেতিয়ক আছে তেওঁলোকেও এই প্ৰধানমন্ত্ৰীৰ কিষাণ মান নিধিৰ ধন পোৱাৰ কাৰণে তেওঁলোকক যোগ্য বিবেচনা কৰা হ'ব আমাৰ এখন লেণ্ড পলিচি আছে লেণ্ড পলিচিখন মতেও যিসকল ভূমিহীন খেতিয়ক তেওঁলোকৰ হাতত হয়তো দখলত ভূমি আছে তেওঁলোক খেতি কৰি আছে তেওঁলোকো এই কিষাণ যিটো মান নিধিৰ ধন প্ৰধানমন্ত্ৰী কিষাণ ধনটোৰ পাবৰ কাৰণে তেওঁলোককো যোগ্য বিবেচনা কৰা হ'ব ইয়াৰ উপৰিও যিসকল আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে বা অন্য ধৰণৰ উদ্যান শস্যৰ খেতিয়ক আছে এই উদ্যান শস্যৰ খেতিয়কসকলো তেওঁলোক ইয়াৰ অধীনত বিবেচিত আনকি কিছু সংখ্যক খেতিয়ক আছে যিসকলে লাখেৰাজ মাটিত বা দেৱোত্তৰ মাটিত খেতি কৰি আছে তেওঁলোকৰ হাতত কাগজ নাই তেওঁলোকৰ হাতত মাটিৰ পট্টাখন নাই এনেধৰণে লাখেৰাজ বা দেৱোত্তৰ মাটিত খেতি কৰি থকা খেতিয়কসকলকো এই নিধিৰ অধীনত প্ৰধানমন্ত্ৰীৰ নিধিৰ অধীনত তেওঁলোককো যোগ্য বিবেচিত কৰা হ'ব আৰু গোটেই তালিকাখনত এই নামসমূহ সংযোজিত কৰাৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে যিসকল ইনএলিজিবল সেইসকল খেতিয়কৰ নাম অযোগ্য হোৱাত বহু খেতিয়কৰ নাম তালিকাখনৰ পৰা বাদ দিয়া হৈছে আৰু যোগ্য খেতিয়কসকলৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব যাতে প্ৰকৃত খেতিয়কসকলে এই PM কিষাণ স্কিমৰ অধীনত তেওঁলোকে চৰকাৰৰ পৰা সাহায্যখিনি পায় দ্বিতীয় এটা সিদ্ধান্ত আমাৰ শিক্ষা বিভাগক লৈ পেলাই আছে এই শিক্ষা বিভাগৰ অধীনত আমাৰ সংবিধানৰ 73rd এমেণ্ডমেণ্টে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহক যিসমূহ ছাবজেক্টত অধিকাৰ প্ৰদান কৰিছে যিসমূহ বিষয়ত তেওঁলোকৰ এক্সিকিউটিভ পাৱাৰ দিছে তাৰ ভিতৰত প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা এডাল্ট এডুকেশ্যন আৰু ভকেশ্যনেল শিক্ষাও অন্তৰ্ভুক্ত আছে কিন্তু এতিয়ালৈকে এইখিনিত কাম কাজত শিক্ষা শিতান্তত আমি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনবিলাকক জড়িত কৰোৱা নাছিলোঁ কিন্তু আজিৰ এটা কেবিনেটে সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা প্ৰত্যেক জিলাত ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি ফৰ এডুকেশ্যন এখন গঠন হ'ব য'ত চেয়াৰমেন হ'ব জিলা পৰিষদৰ সভাপতিগৰাকী আৰু য'ত প্ৰত্যেক জিলাত এখন ডিষ্ট্ৰিক্ট ভিজিলেন্স এণ্ড মনিটৰিং কমিটি অন এডুকেশ্যন হ'ব তাত জিলা পৰিষদ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জিলা পৰিষদৰ সভাপতিগৰাকী CEO গৰাকী যিজন ADC থাকে ইনচাৰ্জ এডুকেশ্যন তেওঁ থাকিব
জিলা শিক্ষা বিষয়া তাত উপস্থিত থাকে, তাত সেই কমিটিখনত থাকিব। তাৰমানে ISO থাকিব, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰো থাকিব, তাত এজন ছ'চিয়েল ৱৰ্কাৰো থাকিব আৰু এই কমিটিখনে সামগ্ৰিকভাৱে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰৰ তেওঁলোকে সময়ে সময়ে মিটিং অনুষ্ঠিত কৰি পৰ্যালোচনা কৰিব। মূল অবজেক্টিভটো হৈছে যে আমাৰ একেবাৰে তৃণমূল পৰ্যায়ত থকা শিক্ষানুষ্ঠানসমূহত টিচাৰ এটেণ্ডেঞ্চ, ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ, ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট, তাত থকা খোৱা পানীৰ সমস্যা, তাত থকা বিজুলী সংযোগৰ সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই জিলা পৰ্যায়ৰ কমিটিখনে কাম কৰিব। ইয়াৰ উপৰি প্ৰত্যেকটো ব্লকত খণ্ডত একোখনকৈ ব্লক ভিজিলেন্স এণ্ড মনিটৰিং কমিটি অন এডুকেশ্যন থাকিব, য'ত আঞ্চলিক পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীগৰাকী চেয়াৰমেন হ'ব, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু BDO খণ্ড উন্নয়ন বিষয়াগৰাকীও তাত সদস্য হিচাপে থাকিব, জিলা খণ্ড আমাৰ যি প্ৰাথমিক শিক্ষা বিষয়া থাকে তেখেতো তাত সদস্য হিচাপে থাকিব। আৰু এই কমিটিখনৰ জৰিয়তে আমি একেবাৰে তৃণমূল পৰ্যায়ত স্কুলসমূহৰ সমস্যাসমূহ এড্ৰেছ কৰাৰ কাৰণে আমি কাৰ্যকৰী ব্যৱস্থা আমি গ্ৰহণ কৰিম। চেয়াৰমেন, আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেনগৰাকী এই ব্লক পৰ্যায়ৰ কমিটিখনৰ চেয়াৰমেন হ'ব। হৈছে ইয়াৰ পাছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে যে সাধাৰণতে আমি বিভিন্ন কামৰ কাৰণে নদীৰ পলসুৱা মাটিটো আমি সংগ্ৰহ কৰিব লগা হয়, সেইটোৰ দ্বাৰা বিভিন্ন কাম কাজ হয়। কিন্তু এই নদীৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ যি পলসুৱা মাটি আছিল, এইটোও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আধাৰত থকাৰ কাৰণে ইয়াৰ মহল আদিৰ যি আবণ্টন হয় সেইটো বন বিভাগে কৰে, কাৰণে ইয়াত বহুখিনি সমস্যা দেখা দিয়ে। কিন্তু আমাৰ বাবে এইটো প্ৰয়োজন যে বানপানী, গৰাখহনীয়া ইত্যাদি নিয়ন্ত্ৰণ কৰাৰ কাৰণে নদীৰ পৰা আমি যিমান তাত জমা হোৱা পলস আমি সময়ে সময়ে আঁতৰাই থাকিব পাৰোঁ, সিমানে আমাৰ কাৰণে ভাল, নদীখনৰ মেনেজমেণ্টটো সুবিধাজনক হয়। কিন্তু এই বিষয়টো এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ টেণ্ডাৰ হয়, মহল হয়, তাতকৈ লৈ বহুত কেছ মোকৰ্দমা হয়। মানুহে সহজভাৱে এই নদীৰ যিটো পলস বা চিল্ট, যিটো টেকনিকেলি অৰ্ডিনেৰী ক্লে বুলি কোৱা যায় নদীৰ, সেইটো উঠোৱাৰ ক্ষেত্ৰতো বহুখিনি যিখিনি জটিলতা আছিল এইখিনি সৰলীকৰণ কৰাৰ কাৰণে আজিৰ পৰা অসম চৰকাৰে জিলাৰ উপায়ুক্তগৰাকীক এই নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত তেখেতক কৰ্তৃত্ব প্ৰদান কৰিছে। তেখেতেই টেণ্ডাৰ কৰি তেখেতেই সেইটোৰ ওপৰত আবণ্টন দিব পাৰিব। তাৰ কাৰণে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট বা মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টলৈ আহিবৰ কোনো দৰকাৰ নাই, তাৰ কাৰণে বেলেগ কোনো টেণ্ডাৰ নহয়। জিলা উপায়ুক্তগৰাকীকে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। কিন্তু বালিৰ ক্ষেত্ৰত নহয়, যিটোক আমি অৰ্ডিনেৰী চেণ্ড বুলি কওঁ, অৰ্ডিনেৰী চেণ্ড বা অন্য শিল বালি এইবিলাক আগত যেনেধৰণে আছিলে সদ্যহতে সেইখিনি তেনেকুৱাকৈ থাকিব। কিন্তু নদীৰ পলসুৱা মাটিৰ ক্ষেত্ৰত আমি জিলা উপায়ুক্তগৰাকীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছোঁ যে তেখেতে এইখিনিৰ আবণ্টন দিব পাৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় হুকুম যি প্ৰয়োজন হয় সেইখিনিও তেওঁলোকে দিব পাৰিব। ইতিমধ্যে যোৱা 10 জুলাই তাৰিখে আমাৰ যিটো 2 মাহ সম্পূৰ্ণ হৈছিল, তেতিয়া অনুষ্ঠিত হোৱা বিশেষ কেবিনেটত এটা কথা আলোচনা হৈছিল আৰু যিটো মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত ঘোষণাও কৰিছিল, সেইটো হ'ল যে প্ৰশাসনিক এটা সংস্কাৰ। আমাৰ বিভিন্ন প্ৰজেক্ট বা প্ৰকল্পসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সততে অভিযোগ উঠে যে প্ৰকল্পটোত অনুমোদন জনাওঁতে বহুত দেৰি হয়। এটা প্ৰকল্পৰ অনুমোদন প্ৰক্ৰিয়াত 10খন, 20খন, 25খন টেবুল বাগৰিব লাগে বুলি বিভিন্ন অভিযোগ উত্থাপন হয়। এতেকে এই প্ৰক্ৰিয়াটো সৰলীকৰণ কৰাৰ কাৰণে ইতিমধ্যে
সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে ডাক্তৰ ৰনোজ পেগু লগতে কেশৱ মহন্তও আছে আৰু তেওঁলোকে কেবিনেটত হোৱা সিদ্ধান্তখিনি সদৰি কৰিছে সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা সিদ্ধান্ত যিহেতু লোৱা হৈছে আৰু সেই সিদ্ধান্তসমূহ এনেধৰণে আখৰে আখৰে পালন কৰাৰ ক্ষেত্ৰত সকলো পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে আগন্তুক দিনতো কেবিনেট বৈঠকত এনেধৰণৰ সিদ্ধান্ত লোৱা হ'ব আৰু লাহে লাহে তেওঁলোকে প্ৰতিটো বিভাগেই চোৱা চিতা কৰি আছে বুলি কৈছে এটা এটা বিভাগৰ পৰা তেওঁলোকে গৈ আছে আৰু সপ্তাহৰ মূৰত যিহেতু হয় এই কেবিনেট বৈঠক সেয়েহে সপ্তাহে সপ্তাহে তেওঁলোকে নতুন নতুন সিদ্ধান্তসমূহ ল'বলৈ চেষ্টা কৰি থকা বুলিও উল্লেখ কৰিছে আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ষ্টীল ইমান